ৰাৱণৰ মুখা নাছিল, 10খন মুখহে আছিল। তাৰ 10খন মুখ চাই মানুহে ধৰিব পাৰিছিল সি হাঁহিছে নে কান্দিছে, সুখী নে দুখী নে মতলবী। এনে কপালৰ শিৰাবিলাক ঠিকে দেখিছে? চব ঠিকে দেখিছোঁ। তোমাৰ শনি ৰাহু কেতু অকণমান গণ্ডগোল আছে। মোক যেতিয়া মানে সুধিছিলে তোমাৰ কি সপোন, মই এটাই কৈছিলোঁ সৰুৰ পৰা মই ভ্ৰাম্যমানৰ অভিনেতা হ'ম। থিয়েটাৰ এইটো আহি যাবই, এইটো আমাৰ জীৱন, এইটো প্ৰাণ আমাৰ। নেহৰুবালিৰ বাকৰিত বহুত মেলা হয়, বহুত ফাংচন হয়, বহুত বিহু প্ৰগ্ৰেমেই হওক বা ষ্টেজ প্ৰগ্ৰেম হয়, কিন্তু থিয়েটাৰো হয়। এই থিয়েটাৰৰ দৰ্শকো সুকীয়া আৰু থিয়েটাৰৰ মনোৰঞ্জনো বেলেগ আৰু থিয়েটাৰৰ কাৰুকাৰ্যও বেলেগ। আপোনালোকৰ ফাইনেন্সৰ দৰকাৰ নাই। মোৰ মগজু আছে, বিবেক আছে, সততা আছে, সাহস আছে, আৰু সেইবোৰে যিমান পাৰি সিমান ফাইনেন্সিয়েল ছাপোৰ্ট মোক দি আছে। ঠিক আছে, তেন্তে তুমি কেৱল MLA এৰি নিদিবা। তেওঁৰ বিৰুদ্ধে যদি তোমাক কিবা আৰু তথ্য প্ৰমাণ লাগে মই দিম। নালাগে, আপুনি দিয়া তথ্য প্ৰমাণো মোক নালাগে, সেইবোৰ মই নিজেই যোগাৰ কৰি ল'ম। নে কি কয়? থিয়েটাৰটো বেলেগ এটা বস্তু, হয়নে? এতিয়া আকৌ ৰূপ চেঞ্জ হৈ গ'ল। এইটো এটা ৰূপ দেখুৱাই দিলোঁ। অলপ আগতে মোৰ লগত বেলেগ এটা ৰূপত, এতিয়া আকৌ ৰূপ বেলেগ হৈ গ'ল, এতিয়া চেঞ্জ হৈ গ'ল। আৰু মনত আহিয়ে থাকে চাগে ইয়াৰ পিছত কি কৰিম আমাৰ তাত বেছি মানে কনচেনট্ৰেটটো। ৰাতি সপোনতো কেতিয়াবা থিয়েটাৰ এইটো আহি যাবই, এইটোৱে আমাৰ জীৱন, এইটো প্ৰাণ আমাৰ। সুন্দৰ। এইটোৱেই জীৱন, এইটোৱেই প্ৰাণ, এইটোৱেই হৈছে অসমৰ থলুৱা উদ্যোগ, আমাৰ ভ্ৰাম্যমান নাট্য দলৰ এইসকল একোগৰাকী যোদ্ধা, যিসকল যোদ্ধাৰ বাবে আমি মঞ্চৰ সন্মুখত এখন ৰঙীন পৃথিৱীত বিলীন হৈ যাবলৈ সুযোগ পাওঁ, খন্তেকৰ বাবে। আমাৰ ছাৰে বিচাৰিছে অহা ইলেকশ্যনলৈ যেন আপুনি MLA বিৰুদ্ধে লিখি থাকে, যাতে সহজতে ইলেকশ্যনত জিকি যাব পাৰে। আৰু যদি মই ইলেকশ্যনত জিকি যাওঁ তেন্তে প্ৰথম মালা পিন্ধাবলৈ আহিম মই তোমাক। নিপিন্ধো, আপোনাৰ হাতেদি মই মালা নিপিন্ধো। আপুনিহে কেৱল ইলেকশ্যনৰ মিটিংবোৰ কৰোঁতে অলপ সাৱধান হ'ব, ৰাইজে যাতে আপোনাক জোতাৰ মালা পিন্ধাব নোৱাৰে। MLA মিনিষ্টাৰ হৈ থাকোঁতে আপুনি যিমান দুৰ্নীতি কৰিছিল সেইবোৰ চব ৰাইজৰ মনত আছে, আৰু কোনোবাই পাহৰিছে যদি তেওঁকো ময়েই মনত পেলাই দিম। সেই ভুল নকৰিবি। মই বিশ্বজিৎ শইকীয়া নহয় যে কোনোবাই মোৰ স্বাৰ্থ পাতি থাকিব আৰু মই মনে মনে চাই থাকিম। আমাৰ লগতে গোটেই এণ্টায়াৰ টিমটো আমাৰ চবখিনি আছে। আমাৰ এক্টিঙৰ, মিউজিকৰ, আমাৰ মঞ্চসজ্জা, তাৰপিছত গাড়ী যিবিলাকে আমাৰ লোড আনলোড কৰে সেইবিলাক আছে, আমাৰ নৃত্যশিল্পীসকল আছে, চবৰে অৰিহণা। এটা টিম স্পিৰিট, এইটো টিম স্পিৰিটটো লাগিবই। আৰু টিম স্পিৰিটটো যদি পজিটিভ হয়, সেই নাট্য দল সদায় পজিটিভলিয়ে যায়। বহুত বহুত ধন্যবাদ, আৰু পুনৰ লগ পাম, আমি লগ পাই থাকিম। আমি এনেদৰে আকৌ চিন দেখুৱাবলৈ যাম। মই ঠিক অনুমান কৰিছিলোঁ মই এখেতৰ লগ লাগি আপুনি দাদাৰ বিৰুদ্ধে লিখি আছে নহয়। কোনটো লগ লাগি আহিছিলহে লগ ধৰিবলৈ, চান্সে নিদিলে নহয়। কামোৰ বস্তু এইটো। আৰু শুনৈ, মোৰ বিৰুদ্ধে যদি কেতিয়াবা কিবা গড়বড় কৰা নহয় তেতিয়া ময়ো কামুৰিম, চিধাই তোৰ বুকুত। ইতিহাসৰ মঞ্চত আমি অলপ ধেমালি কৰিলোঁ, তাৰ পাছতে আমি অকণমান বেলেগ কাৰুকাৰ্যৰ বিষয়ে কথা পাতিলোঁ। এইবাৰ আৰু এগৰাকী অভিনেতাক উদীয়মান অভিনেতা বুলি ক'ব লাগিব। কিমান বছৰ হ'ল? মোৰ এইবাৰ ভ্ৰাম্যমানৰ প্ৰথম বছৰ। ভ্ৰাম্যমানখন মই বহুত ভাল পাওঁ, সৰুৰ পৰা ভ্ৰাম্যমানৰ নাটক চাইছোঁ। এটা ইচ্ছা আছিল এই মঞ্চখনত এবাৰ উঠি চাবৰ হেঁপাহ আছিল, বহুত হেঁপাহ আছিল, আৰু এইবাৰ এই হেঁপাহটো মোৰ পূৰণ হ'ল। পূৰণ হৈ গ'ল এইবাৰ, ইতিহাসে আপোনাৰ জীৱনত ইতিহাস ৰচি দিব পাৰিব। মাল দিব নোৱাৰো বুলি কোৱা ছাৰৰ বিৰুদ্ধে মাত মাত। কিমান দিন পইচা খুৱাওঁতে জাগুদল হৈ গৈছে মোৰ। আমি এইবোৰ একো নাজানো। আজি ৰাতিৰ ভিতৰত আমাক মাল লাগিবই।
আৰু আজি ৰাতিৰ ভিতৰত যদি মাল নাপাওঁ তোৰ কামৰ লাইচেঞ্চ আৰু জীয়াই থকা লাইচেঞ্চ দুইটাই কেঞ্চেল। তাকে চাওঁ কৰি আছোঁ ভালকৈ। পৰিচয়টো এবাৰ ৰাইজক কৈ দিব লাগে। নমস্কাৰ, মোৰ নাম ধ্ৰুৱজ্যোতি শৰ্মা, ধ্ৰুৱজ্যোতি শৰ্মা, মোৰ ঘৰ নলবাৰীত। নলবাৰীত ঘৰ। নলবাৰীৰ ধ্ৰুৱজ্যোতি শৰ্মা ইতিহাসৰ মঞ্চত কি নাম আজি? আজিখনত মই এটা মহৰী কৰি আছোঁ। মহৰী কেৰেক্টাৰ এটা। মহৰী কেৰেক্টাৰ কৰি হয় আছোঁ। হয় হয়। মহৰীয়ে কি ক'ব এটা সৰু বছ চিমেণ্ট লাগিছিল, হেই ব'ল ব'ল বছে যাবলৈ দিছে। বাহ, এনেকুৱা ধৰণৰ সংলাপ এনেকুৱা তাত ধৰণৰ থাকিব। সংলাপ। আৰু ইতিমধ্যে চিন কেইটামান হৈ গ'ল। চিন কৰিলোঁ, চিন কেইটামান হৈ গ'ল। চিন হৈ গ'ল। মই কৈছোঁ নহয় ফুটা কৰি এটা নিদিওঁ চাৰে দেখোঁ বাহিৰত বৰ মহাপুৰুষ হৈ দেখুৱায় কিন্তু ভিতৰি এটা দালাল হৈ কেনেকুৱা লাগিছে মানে মঞ্চৰ অভিনয় কৰি? মঞ্চ অভিনয় মই আগতে মানে MSR কৰিছিলোঁ সৰুৰ পৰা, কিন্তু MSR আৰু ভ্ৰাম্যমানৰ মাজত এটা বিশাল পাৰ্থক্য আছেতো। হয় হয়। ভাল লাগিছে যিহেতু মঞ্চখন ভাল পাওঁ, আপোন সৰুৰ পৰা মঞ্চখন যিহেতু দেখি আহিছোঁ। এবাৰ মানে সেই মঞ্চখন ভৰিখন চুব মানে মন আছিলে, স্পৰ্শ কৰিব মন আছিলে, গতিকে কৰিছোঁ, মানে ভাল লাগিছে আৰু। ফাদিল কৰি দিম তাৰ চবটো কেন্দ্ৰ মুখা খুলি পেলাম তাৰ যিহেতু ভাল তাৰমানে পাওঁ। এটা কথা মোক কৈ থাকোঁতে মনত আহিছে যে ভ্ৰাম্যমানত অভিনয় কৰিবলৈ যিটো আগ্ৰহ থাকে, ইয়াত আহি পেলাই সেই আগ্ৰহটো কৰালৈকে যিটো কষ্ট হয়, সেই কষ্টখিনিক তেতিয়াহে পাহৰি থাকিব পাৰি যেতিয়া তাক ভাল পাব পাৰি। আৰু সকলোৰে মানে সপোন থাকে, ডাঙৰ সপোন থাকে সকলোৰে। মোক যেতিয়া মানে সুধিছিলে তোমাৰ কি সপোন, মই এটাই কৈছিলোঁ সৰুৰ পৰা, মই ভ্ৰাম্যমানৰ অভিনেতা হ'ম। বাহ, তই চালা মুখা খুলিবলে জীয়াইও থাকিব লাগিব নহয়। আৰু সেইখিনি আজি মই আজি মানে এইটো মানে পূৰ্ণাংগ ৰূপ পালে আৰু তাকে জীৱনে পূৰ্ণতা পায় বুলি কয় যে। চবৰে ডাঙৰ ডাঙৰ সপোন থাকে, মোৰ ডাঙৰ সপোন এইটোৱে মানে। ডাঙৰ সপোন এইটো। ইয়াৰ বডিটো জাবৰৰ দমত পেলাই জ্বলাইছো। ছাৰৰ বিৰুদ্ধে মাত মতা ৰিজাল্ট কি হয় বাকীবোৰেতো জানো। এইটোৱে এইটো ডাঙৰ সপোন, কাৰণ অভিনয় কৈছে যে 64 কলাৰ শ্ৰেষ্ঠ কলাই হৈছে অভিনয়, য'ত গীত মাত নাট সকলো থাকে। তো অভিনয় হৈছে আটাইতকৈ শ্ৰেষ্ঠ কলা, আৰু এই অভিনয়ৰ লগত জড়িত হৈ থকাটো এটা সৌভাগ্যৰে কথা। কিয়নো আমাৰ গুৰুজনাই অভিনয়ৰ কথা কৈ গৈছে, তেওঁৱেই নাটকৰ মাধ্যমেৰে, গীতৰ মাধ্যমেৰে তেখেতে সকলো সৃষ্টি কৰিছে, ইতিহাস ৰচনা কৰি থৈ গৈছে, আমাৰ বাবে দি থৈ গৈছে। গতিকে তাৰে এটা অলংকাৰ ৰূপ এয়া ভ্ৰাম্যমান থিয়েটাৰ। গতিকে আপোনাৰ যিটো অনাগত যাত্ৰা, এই যাত্ৰাটোৰ বাবে আমি শুভকামনা জনাইছোঁ। এক্সকিউজ মিলৈ আহিলে সংলাপ বেলেগ নাথাকে, এটাই থাকে, লাও পুলি লৰাই ৰুলো লৰাই লফা। এবাৰ কৈ দিয়ক আৰু। লাওৰ পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা। ৱাহ, উৰাই ঘূৰাই তাগুৰ ঘূৰাই, ঘূৰাই ঘূৰাই নাচা। উৰাই ঘূৰাই তাগুৰ ঘূৰাই, ঘূৰাই ঘূৰাই নাচা। নাচা আৰু নাচিবৰ বাবে জীৱন আমাৰ, নে কি কয়? বহুত ধন্যবাদ আৰু শুভকামনা। একদম এতিয়া মহৰীৰ ৰূপত আমি দেখি আছোঁ, পিছত আমি আকৌ লগ পাম নলবাৰীৰ ধ্ৰুৱজনক, হয়নে? ধন্যবাদ। প্ৰিয় দৰ্শক, আমি এনেদৰে পুৰণি অভিনেত্ৰীসকলক লগ পাই আছোঁ আৰু মনৰ কথা বতৰা আমি পাতি আছোঁ। এইটো এটা ভাল লগা সময়। এই সময়খিনি এনেদৰে আমি উদযাপন কৰিব বিচাৰিছোঁ, ভগাই ল'ব বিচাৰিছোঁ আপোনালোকৰ সৈতে। আহক। মোৰ ল'ৰা MLA হ'ল বুলি মই ইয়ালৈ থাকিবলৈ নাহোঁ। সি ৰাজনীতি পথাৰত নামিছে। মোৰ কাৰণে গাঁৱৰ খেতি পথাৰখনেই ঠিক আছে। তাত বোকা আছে, কিন্তু এই ৰাজনীতি পথাৰখনৰ দৰে তাত লেতেৰা জাবৰ নাই। ৰেডি ন? একদম ষ্টাৰ্ট হৈ গ'ল। বেছি সময় নাই আৰু হাতত। নাই যাবই লাগিব। আজি বেলেগ ৰূপত। বেলেগ ৰূপত। তাৰমানে মই কালিও আহিছোঁ আৰু আজিও আহিছোঁ। ইতিমধ্যে আপোনালোকে দেখিলে, যিখিনি এতিয়ালৈকে দেখি আছে, তাৰ পৰা আজিটো বেলেগ আকৌ। আজি হৈছে ৰাম ৰাজ্যৰ লক্ষ্মণ। আপোনাৰ কি কেৰেক্টাৰ এইটো? মোৰ আজি জ্যোতিষী এজনৰ কেৰেক্টাৰ আছে। কমটো নহ'ব, জ্যোতিষীয়ে উলট পালট লগাই দিব পাৰে। তাৰপিছত আপুনি তাত কৰি আহক, তাৰপিছত মই এবাৰ নিশ্চয় তোমাৰো সেইখিনি চাই দিব লাগে, অপায় মংগল কি হৈ আছে। এনে কপালৰ সেয়াবিলাক ঠিকে দেখিছে? চব ঠিকে দেখিছোঁ। তোমাৰ শনি ৰাহু কেতু অকণমান গণ্ডগোল আছে, সেইখিনি মই তোমাক আহি মিলাই দিম। মই ঘপককৈ ষ্টেজৰ পৰা আহিলোঁ। আপুনি অকণ মিলাই দিব। ঠিক আছে। প্ৰিয় দৰ্শক, ইয়াতে মই জ্যোতিষীও পাইছোঁ, কালি পুলিচ পালোঁ, আজি জ্যোতিষী পাইছোঁ। গতিকে মই ট্ৰাই কৰিম মোৰ কিবা এটা চোৱাই ল'বলৈ। ধন্যবাদ। আপুনি দেখিছোঁ দেউতা এওঁ ৰাজনীতিত নমাটো বৰ এটা পচন্দ কৰা নাই। মোৰ পচন্দৰনো কি গুৰুত্ব আছে তাৰ ওচৰত?
আমাৰ কালি যে পাইছিলোঁ দাদা, আপোনালোকে চিনি পালেনে? কালি এটা বেলেগ ৰূপ, আজি এটা বেলেগ ৰূপ। দাদা, আজি ৰাম ৰাজ্যৰ লক্ষ্মণত আপোনাৰ ভূমিকা কি? মোৰ আজি এজন MLA সময় MLA। আমার দাদা জিন্দাবাদ, আমার দাদা জিন্দাবাদ, আমার দাদা জিন্দাবাদ। বৰ্তমানটো একদম বৰ্তমান নহয়, এতিয়া প্ৰথম চিনটো নহয়, তাৰ পিছৰ পৰা মই MLA হ'ম। MLA হৈ যাব। এতিয়া মই মানে কি আৰু এজন বিপ্লৱী হ'ম, মানে কিবা অলপ শ্লোগান দি পেলাই কাৰোবাৰ বিপক্ষে কিবা কিবি ক'ম, তাৰপিছত MLA হ'ম, নিজে খেলিম, জিকি যাম, তাৰপিছত কাহিনী চলি থাকিব। কাহিনী আগবাঢ়িব আৰু ৰজা হ'বলৈ হ'লে ৰাইজৰ ওচৰত গৈ ভোট বিচাৰিব লাগিব। কোনে কৰিব সেইবোৰ, কোনে যুঁজিব মোৰ লগত, কাৰ ইমান পাৱাৰ আছে? আপোনাৰ যিমান পাৱাৰ আছে চব লগাই দিয়ক এবাৰ ইলেকশ্যনত, আমিও চাই লওঁ আচল পাৱাৰত কিমান কাৰেণ্ট থাকে। আৰু এটা কথা আপোনাক কৈ যাওঁ তেওঁলোকৰ বেজবৰুৱা, যদি ৰাইজে বিচাৰে বা দলে বিচাৰে, তেতিয়াহ'লে এইবাৰ আপোনাৰ সন্মুখত মই থিয় হ'ম। তই ছাতি ধৰাই মোৰ লগত কি যুঁজিবি? নাই নযুঁজো, একেবাৰে বগৰাই দিম, কাণত সোপা দি ৰাখিব। ইলেকশ্যনৰ ভোট গণনাৰ দিনা আকাশে বতাহে বাজিব কেৱল মোৰে জয়ক ধনে। এটা মোৰ গানলৈ মনত পৰি গৈছে, এতিয়া যে কৰি আছোঁ মই, ইয়াত সোমাই গ'লে মনত পৰিছে ভূপেন দাৰ এটা গান, ৰাইজ আজি ভাৱৰীয়া দেখেই নাটকৰ, কোনে কি ভাও ল আহা, সময় যে তাকৰ, সময় তাকৰ। এই যে প্ৰকৃত বাস্তৱ ৰূপটো আমাৰ কথা ক'লে, তাৰ এটা চানেকি আমি এখন মঞ্চত দেখিবলৈ পাওঁ। মানে ঘপককৈ আপুনি কালি হৈ আছিল বেলেগ এজন, আজি এটা বেলেগ, এই মুহূৰ্তত মই বেলেগ, আৰু অলপ পিছত আৰু আকৌ বেলেগ হৈ যাব, আৰু বেলেগ হৈ যাব। আকৌ বেলেগ হৈ যাব। মই আহোঁ, ধন্যবাদ। দিয়ক, আপোনাৰ শুভেচ্ছা থাকিল। আমি চাবলৈ গৈ আছোঁ, ঠিক আছে। আজি চাম, নাটক আৰম্ভ হৈ গৈছে, আমি চাম। গোটেই ৰাম ৰাজ্য সপোন দেখিছিল নহয়, এতিয়া সেই সপোন দিঠক কৰিব দাদাই। আৰু তুমি কি কৰিবা? মইনো কি কৰিম? লক্ষ্মণ হৈ দাদাৰ পাছে পাছে ঘূৰি ফুৰিম। আৰে কৈছো নহয়, ৰাম ৰাজ্যৰ লক্ষ্মণ হ'ম মই। এই নাটকৰ এই সময়বোৰ আমি কেনেদৰে আগবাঢ়ি যায়, এইবোৰ আমি দেখুৱাই যাম। আজিও ইতিহাসৰ মঞ্চত নাটকৰ এক মহাৰণ হৈ আছে। মানসক কালি এটা বেলেগ ৰূপত পাইছিলোঁ, আজি এইটো চাওক বেলেগ কিতাপ, আজি এটা বেলেগ কিতাপ। বেলেগ কিতাপ হয়নে? আজি কি নামটো? আজি মোৰ চৰিত্ৰটোৰ নাম হ'ল অম্লান গোস্বামী। আমাৰ সমাজত চলি থকা অন্যায়ৰ বিৰুদ্ধে কৰি মানুহ থাকোঁতে এটা সংলাপ মাতি দিয়াচোন, কৰি থাকোঁতে। এইটো মেকআপ লৈ আছে দেই। ৰাৱণৰ মুখা নাছিল, 10খন মুখহে আছিল। তাৰ 10খন মুখ চাই মানুহে ধৰিব পাৰিছিল সি হাঁহিছে নে কান্দিছে, সুখী নে দুখী নে মতলবী। কিন্তু আজিকালি নেতাবোৰৰ মুখ এখনেই থাকে, মুখা কিন্তু থাকে 10খন। কাক এইটো পাশুপাত অস্ত্ৰ মাৰিলা? এইটোৱে যাব আজিকালি চলি থকা সমাজৰ, হয় মানে দুৰ্নীতি কৰি থকা নেতাবোৰক কম। এজন মানে আজি আপোনাৰ অন্যায়ৰ বিৰুদ্ধে মানে থিয় হৈ থকা এজন সৎ আৰু সাহসী সাংবাদিকৰ এটি চৰিত্ৰ অভিনয় কৰিম। নামটো অম্লান গোস্বামী। ছ'চিয়েল মিডিয়া আছে নহয়, তাততো কোনো মালিক নাই, মোৰ ক'ব লগাখিনি মই তাতো ক'ব পাৰিম। বেয়া পাইছো মই আপোনাক, বেয়া মানুহ হয় আপুনি। মই ভাল বেয়া পাছত চিন্তা কৰিম, কিন্তু আপুনি কোন? এওঁ MLA বিশ্বজিৎ শইকীয়া ভাই, আৰু মই তোকতো চিনি পাওঁ মই, চিনি পাওঁ মানে পুলিচ থানাত ফটো দেখিছোঁ, বহুত কেছ ৰেজিষ্টাৰ হৈ আছে তোৰ বিৰুদ্ধে, কিন্তু কোনো একশ্যন লোৱা হোৱা নাই, কাৰণ তই বিশ্বজিৎ শইকীয়াৰ 1 নম্বৰ চামচা। সুন্দৰ, তোমাৰ অভিনয় যাত্ৰাৰ যিটো আগন্তুক সময় জীৱনৰ, সেইবাবে আমাৰ এক্সকিউজ মি তৰফৰ পৰা কি দিম, অলেখ অযুত শুভকামনা। বহুত বহুত ধন্যবাদ। কথা চাই চিতি কবি। মই কিন্তু কাৰোৰে চামচা নহয়, মই দাদাক ভাল পাওঁ, আৰু মই জানো যে মোৰ দাদাই কেতিয়াও কোনো বেয়া কাম নকৰে। ঠিকাদাৰ এজনে কমিশ্যন দিবলৈ মান্তি নোহোৱাৰ কাৰণে তাক মাৰি পেলোৱা হ'ল। কোনে মাৰিছিল এবাৰ খবৰটো কৰিবাচোন, তোমাৰ লগত অহাজনক সুধিলে উত্তৰটো পাই যাব। কোনে মাৰিছিল বিপুল? মই কি জানো এইবোৰ? চুপাৰী আৰু মাছৰ চিণ্ডিকেট, অবৈধ শিলবালিৰ মহলৰ পৰা দৈনিক কিমান টকা কালেকশ্যন কৰা হয় তুমি ভাল পোৱা দাদাক এবাৰ সুধিবা। নামঘৰ বনাম বুলি চৰকাৰী মাটি অধিগ্ৰহণ কৰি তোমাৰ ককাইৰাই তাত বিবাহ ভৱন কেনেকৈ থিয় কৰালে সেইবোৰ খবৰ এবাৰ কৰি চাবা। আৰে মই কেনেকৈ জানিম সেইবোৰ কথা? ৰবা, নাজানা যদি ভালকৈ জানি লোৱা যে ৰাম ৰাজ্য গঢ়িম বুলি কোৱা তোমাৰ দাদাই এইবোৰ গুণ্ডাত কিয় পুহি ৰাখিছে। চম্ভালি কথা কবি অম্লান গোস্বামী। সেয়া মই কোনোদিনে চম্ভালিব নাজানিলোঁ আৰু চম্ভালিব নোখোজোঁ।
দাদাৰ বিষয়ে এখেতে যি কৈ আছে সেইবোৰ চব মিছা নহয় বিপুল এইবোৰ চব মিছা কথা আছে বিৰোধী পাৰ্টিয়ে টকা দি চাহৰ বিৰুদ্ধে যাওঁতা লিখাইছে আৰে তোক যদি ইমান টকাই লাগে কোন আদিবতো তোক চালে মোৰ লগৰ বহুতে অট্টালিকা সাজিছে মই কিন্তু আজিও দেউতাই সাজি থৈ যোৱা এই ভঙা চিঙা ঘৰটোতে পৰি আছো কাৰণ কিয় জানো মই মোৰ বিবেক আৰু জীৱিকাক টকাৰ ওচৰত বিক্ৰী হ'বলৈ দিয়া নাই টকা পইচা বা যিকোনো প্ৰলোভনেৰে তুমি সঁচাটোক ঢাকি ৰাখিব পাৰিবা কিন্তু তাক কোনোদিন মাৰি পেলাব নোৱাৰা ইমান ডাঙৰ ডাঙৰ লেকচাৰ দি লাভ নাই অম্লান গোস্বামী ছাৰৰ ক্ষমতাৰ ওচৰত তোৰ অতটাও টিকি থাকিব নোৱাৰে আহক ছাৰ ধন্যবাদ খুব সুন্দৰ হৈছে তোমাৰ যাবলৈ হ'লে লাগিব আপোনালোকৰ মৰম আশীৰ্বাদ একদম ৰাইজে দিব এয়া ৰাইজে চাই আছে আৰু ৰাইজে মৰম দি আছে হয় হয় মানসক অম্লানৰ দৰে আৰু হাজাৰ হাজাৰ কেৰেক্টাৰৰ নাম উচ্চাৰণ কৰি থাকিব পৰা শক্তি আপোনালোকে দিয়ক তাৰ বাবে অম্লান সাজু হয় আপোনালোকৰ বাবে ধন্যবাদ 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 পুতলাটো হয় মই পুতলা কিন্তু মোৰ চাবিপাত পকাই দিয়ে সত্য আৰু নিষ্ঠাই দাদাই এম্বুলেঞ্চ কিনি দিছে দুখীয়াবোৰক আঁঠুৱা কম্বল দিছে সেই ভাল কথাবোৰ লিখা নাই কিয় আপুনি যিমান এম্বুলেঞ্চ চলাইছে তাতকৈ বহুত বেছি চিতা জ্বলাইছে তোমাৰ দাদাই আঁঠুৱা কম্বলৰ তলত মানুহবোৰক খুৱাই থৈ দিছে যাতে তেওঁ কৰি অহা অপকৰ্মবোৰ কোনেও স্পষ্টকৈ দেখা নাপায় তুমিও দেখা নোপোৱা কাৰণ ভুৱা ভাতৃ স্নেহৰ এযোৰ ক'লা চশমাৰ পিন্ধাই থৈ দিছে তোমাক তোমাৰ দাদাই মিছা কথা মোৰ কষ্ট হ'ব বুলিয়ে দেউতাৰ কাজ কৰ্মখিনি মোক কৰিব নিদিলে সকলোখিনি দাদাই নিজে কৰিলে আৰে সেয়া কৰিতো ৰাইজৰ আগত প্ৰমাণ কৰি দিছে যে তোমাৰ দেউতাৰ যোগ্য উত্তৰাধিকাৰী প্ৰকৃততে তেওঁহে তুমি নহয় বন্ধ কৰক আপুনি আচলতে বৰ বেয়া মানুহ হয় মোৰ দাদা কেতিয়াও ইমান বেয়া মানুহ নহয় নহয় যদি যাওঁ দাদাই বুকুচাত দি থাককগৈ মিছাটা আমাক কামনি কৰি আছে কিয় এওঁ চাগে এয়ে প্ৰথম এনে এটা সত্যৰ মুখামুখি হৈছে গতিকে হজম কৰোঁতে কষ্ট হৈছে